জয় অসম, জয় অসম, কংগ্রেস পার্টি জিন্দাবাদ, রাহুল গান্ধী জিন্দাবাদ, মল্লিকার্জুন খাড়গে জিন্দাবাদ, সোনিয়া গান্ধী জিন্দাবাদ। জোর এখন হব, এবার জোর এখন হব, জোর এখন হব। ধন্যবাদ। আজি কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা এখন অনুষ্ঠানত উপস্থিত থকা আমাৰ দুয়োগৰাকী প্ৰাক্তন সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়া, মাননীয় ৰিপুণ বৰা ডাঙৰীয়া, উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি যিজনৰ নেতৃত্বত মাত্ৰ 10 দিনৰ ভিতৰত আপোনালোকে অনুষ্ঠান আয়োজন কৰিছে, কাৰ্তিক উৰ্মি ডাঙৰীয়া, উপস্থিত থকা আমাৰ সাধাৰণ সম্পাদিকা যিগৰাকীৰ লগত মই আলাপ আলোচনাৰ যোগেদি তেখেতক সুধিছিলোঁ যে 10 দিনৰ ভিতৰত শোণিতপুৰ জিলা কংগ্ৰেছে পাৰিবনে? 1 ছেকেণ্ডৰ ভিতৰত আমাৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী আমাৰ জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়কে ক'লে যে শোণিতপুৰ জিলা সাজু, শোণিতপুৰ জিলাই পাৰিব। তাৰপিছত আমি জনালোঁ আমাৰ সেৱা দলৰ সভাপতি দীপবায়ন ডাঙৰীয়া যে দীপবায়ন ডাঙৰীয়া আমাৰ শোণিতপুৰ জিলাত আমাৰ সেৱা দলৰ প্ৰস্তুতি কেনেকুৱা, তেওঁলোকে 2000 মানুহৰ পদযাত্ৰা তেওঁলোকে সঞ্চালন কৰিব পাৰিবনে? 1 ছেকেণ্ডৰ ভিতৰত দীপবায়ন ডাঙৰীয়াই ক'লে যে মই নিজে গৈ 3 দিন তাত কেম্প কৰি মই নিজৰ শোণিতপুৰ জিলাত আমাৰ সেৱা দলক মই সাজু কৰাম। আৰু আজি এইখন মঞ্চত আমি দেখা পাইছোঁ যে আমাৰ গণ্যমান্য ব্যক্তিসকল নেতৃত্ব আজি আমাৰ লগত উপস্থিত আছে। আমাৰ প্ৰাক্তন সাংসদ RP শৰ্মা ডাঙৰীয়া, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী ডাঙৰীয়া, প্ৰাক্তন বিধায়ক আমাৰ প্ৰাণেশ্বৰ বসুমতাৰী ডাঙৰীয়া, প্ৰাক্তন বিধায়ক আমাৰ অভিজিৎ হাজৰিকা ডাঙৰীয়া, লগতে আমাৰ বিভিন্ন আমাৰ চেয়াৰমেন মিডিয়া চেলৰ চেয়াৰমেন বেদব্ৰত বৰা ডাঙৰীয়া, আমাৰ বৰ্তমান NSY সভাপতি আমাৰ কৌশিক কাশ্যপ কলিতা ডাঙৰীয়া, আমাৰ প্ৰাক্তন NSY সভাপতি পাৰ্থপ্ৰতিম বৰা ডাঙৰীয়া, আমাৰ প্ৰাক্তন জিলা কংগ্ৰেছ সভাপতি দাদুৰ বৰকটকী ডাঙৰীয়া, আৰু নতুনকৈ আমাক যোগদান কৰা বাটাচোৰাং ডাঙৰীয়াৰ পৰা বেনুনাথ ডাঙৰীয়া, উদিত ভানু দাস ডাঙৰীয়া, প্ৰেমলাল গঞ্জু ডাঙৰীয়া, আমাৰ প্ৰাক্তন আমাৰ বিধানসভা অধ্যক্ষ মহোদয় আজি টংক বাহাদুৰ ৰায় ডাঙৰীয়া আমাৰ লগৰ মাজত উপস্থিত আছে। সেইটোৱে প্ৰমাণ কৰে যে আজি কংগ্ৰেছ দল একত্ৰিত হৈ অহা বিধানসভা নিৰ্বাচনত আমি যুঁজ দিম। কংগ্ৰেছ দল জিকিব, কংগ্ৰেছ দল জিকিব, অসমৰ ভিতৰত শান্তি ঘূৰি আহিব, অসমৰ ভিতৰত সম্প্ৰীতি ঘূৰি আহিব, অসমৰ ভিতৰত এনাজৰি ঘূৰি আহিব, অসমৰ ভিতৰত নাগৰিকসকলৰ মৰ্যাদা ঘূৰি আহিব। এয়া হ'ল পাৰ্থক্য কংগ্ৰেছ দল আৰু বিজেপি দলৰ মাজত। কংগ্ৰেছ দল শান্তি বিচাৰে, বিজেপি দল অশান্তি বিচাৰে। কংগ্ৰেছ দলে সংবিধানৰ ওপৰত বিশ্বাস কৰে, বিজেপি দল লোকতন্ত্ৰ মোহাৰি ৰাজতন্ত্ৰ তেওঁলোকে গঢ় দিবলৈ বিচাৰে। কংগ্ৰেছ দলৰ নাগৰিকৰ অধিকাৰ সৃষ্টি কৰিবলৈ বিচাৰে, খাদ্য সুৰক্ষা অধিকাৰৰ পৰা ভোট দিয়া অধিকাৰলৈকে, তথ্য জনা অধিকাৰৰ পৰা শিক্ষা আদিৰ অধিকাৰলৈকে। আৰু বিজেপি দল এটা এটাকৈ আপোনালোকৰ অধিকাৰ তেওঁলোকে চুৰ কৰিবলৈ বিচাৰে। কেতিয়াবা ভোটৰ অধিকাৰ কাঢ়ি লৈ যাবলৈ বিচাৰে, কেতিয়াবা ভূমি অধিকাৰ কাঢ়ি লৈ যাবলৈ বিচাৰে। কংগ্ৰেছ দলৰ ভিতৰত স্বাধীনতা সংগ্ৰামীৰ মানুহৰ তেজ আছে, আৰু বিজেপি দলৰ বৰ্তমান বিজেপি দলৰ মাজত গৰু চোৰ, পানী চোৰ, চাউল চোৰ, মাটি চোৰ সোমাই আছে। সেইকাৰণে আজি তাৰিখত মানুহে চাই আছে যে পূৰ্বত কংগ্ৰেছ দল যেতিয়া অসমত আছিল, প্ৰায় তৰুণ গগৈদেৱৰ নেতৃত্বত অসমত দুখীয়া ৰাইজ উপকৃত হৈছিল। আকৌ পৰৱৰ্তী দিনত যদি অসমত পুনৰবাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহে, অসমৰ ভিতৰত কেনেদৰে পৰিৱৰ্তন হ'ব? আৰু আজি এই তেজপুৰ ভূমিৰ পৰা, এই ঐতিহাসিক তেজপুৰ ভূমিৰ পৰা, আমাৰ প্ৰায় জ্যোতিপ্ৰসাদ আগৰৱালৰ মৰমৰ তেজপুৰৰ ভূমিৰ পৰা আমি কৈছোঁ কি যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিব, আমি সকলোৱে এখন নতুন বৰ অসম আমি গঢ় দিম। যি বৰ অসমৰ কল্পনা লক্ষ্মীনাথ বেজবৰুৱাই কৰিছিল,
যি বৰ অসমৰ কল্পনা ভূপেন হাজৰিকাই কৰিছিল, যি বৰ অসমৰ দৰ্শন প্ৰয়াত জুবিন গাৰ্গে কৰিছিল, সেই নতুন বৰ অসম আমি সকলোৱে মিলিজুলি আমি গঢ় দিম। আৰু এইখন নতুন বৰ অসমৰ ভিতৰত কোনো বিজেপি দলৰ পৰিয়ালৰ কাৰণে স্থান নাথাকিব, কোনো বিজেপি দলৰ ভয় ভাবুকি ৰাজনীতিৰ দৰে কোনো স্থান নাথাকিব। আমি কিছু নতুন সংকল্প আমি ল'ম। আজি তাৰিখত বিজেপি দলৰ নেতাসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'তে ত'তে তেওঁলোকে হিংসাত্মক বিভাজনকাৰী কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। যেতিয়া আমাৰ এখন নতুন চৰকাৰ হ'ব, আমি এটা নতুন আইন আনিম, যি নতুন আইন যোগেদি যদি কোনোবাই এখন বিশেষ ধৰ্মৰ বিৰুদ্ধে যদি সাম্প্ৰদায়িক কথা কয়, তেতিয়া কঠোৰ শাস্তি আমি দিম, কঠোৰ শাস্তি আমি দিম। গীৰ্জাঘৰে হওক, নামঘৰে হওক, মন্দিৰে হওক বা মছজিদে হওক, যদি কোনোবাই ধৰ্মীয় অনুষ্ঠানক কলংকিত কৰিবলৈ বিচাৰে, সেইজনৰ প্ৰতি আমি কঠোৰ শাস্তি আমি ল'মগৈ। এই অসমৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমত, আজাদ পীৰৰ অসমত, মাধৱদেৱৰ অসমত, আমাৰ চাউলুং চুকাফাৰ অসমত, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসমত, শ্বহীদ কুশল কোঁৱৰৰ অসমত, শ্বহীদ কামলামেৰীৰ অসমত কেতিয়াও বিভাজনৰ ৰাজনীতি আমি সহ্য হ'বলৈ আমি সহ্য নকৰোঁ। আৰু ইতিমধ্যে ৰাইজে কৈছে যে প্ৰায় 10 বছৰ হৈ গ'ল এখন চৰকাৰক, প্ৰায় 10 বছৰৰ ভিতৰত তেওঁলোকে যথেষ্ট কাম কৰিব পাৰিলেহেঁতেন, প্ৰায় 10 বছৰৰ ভিতৰত তেওঁলোকে যথেষ্ট প্ৰতিশ্ৰুতি পালন কৰিব পাৰিলেহেঁতেন, কিন্তু এটা এটা প্ৰতিশ্ৰুতি তেওঁলোকে আধৰুৱা কৰি ৰাখিছে। ক'ত গ'ল 351 টকা মজুৰি আমি প্ৰশ্ন কৰিবলৈ বিচাৰোঁ। ক'ত গ'ল ছটা জনগোষ্ঠী জনজাতিকৰণ আমি প্ৰশ্ন কৰিবলৈ বিচাৰোঁ। ক'ত গ'ল আমাৰ ভূমিপুত্ৰক আমাৰ মাটি দিয়া, ভূমি অধিকাৰ দিয়া আমি প্ৰশ্ন কৰিবলৈ বিচাৰোঁ। যোৱা 10টা বছৰত যদি একমাত্ৰ এটাই কাম এই বিজেপি দলে কৰিছে, সেয়া হ'ল নিজৰ ভায়েকৰ ককায়েকৰ আৰু পৰিয়ালৰ নামত য'তে ত'তে বাগান কিনিছে, য'তে ত'তে তেওঁলোকে মাটি কিনিছে আৰু দিছে নেকি। আজি তেওঁলোকে কৈছে যে আমি 1250 টকা দিছোঁ। এইটো 1250 টকা তেওঁলোকৰ ব্যক্তিগত ধন নহয়, এয়া ৰাইজৰ ধন। আমাৰ দিনতো আমাৰ বিভিন্ন আঁচনি আমি কংগ্ৰেছৰ দিনত আমি ৰাইজৰ মাজত বিতৰণ কৰিছিলোঁ। মামনি আঁচনি, মাজনী আঁচনি, বাইদেউ আঁচনি, নবৌ আঁচনি, কল্পতৰু আঁচনি, কিন্তু আমাৰ দিনত সকলোৱে আঁচনি লাভ কৰিছে। তেওঁলোকৰ দিনত যদি বিজেপি কৰে তেতিয়াহে আঁচনি পাব, আৰু যদি বিজেপি নকৰে আঁচনি লাভ হ'ব। এনেকুৱা এটা পৰিস্থিতি পুনৰবাৰ আমাৰ ৰাজনীতি পৃথক। যেতিয়া আমাৰ পৰৱৰ্তী দিনত আমাৰ চৰকাৰ আহিব, আঁচনি সুবিধা সকলোৱে লাভ কৰিব। আমি যেতিয়া চৰকাৰ গঢ় দিম, আমি সকলৰ বাবে আমি সুযোগ আমি দিবলৈ বিচাৰোঁ। সেয়া আমাক ভালে পাওক বা আমাক বেয়া পাওক, কিন্তু যিজনে পাব লাগে সেইজনে পাব, এয়া হ'ব আমাৰ প্ৰতিশ্ৰুতি। আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী আজি তেওঁলোকে আবোল তাবোল কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। বাক হাজৰিকা কাল্পনিক ক'বলৈ বিচাৰে, আজাদ ফকীৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই। মই জানো তেওঁলোকে এইখিনি কথা কিয় কৈছে। মুখ্যমন্ত্ৰী আজি ভাঙি পৰি গৈছে, মুখ্যমন্ত্ৰী আজি হতাশ হৈছে, মুখ্যমন্ত্ৰী আজি ভয় কৰিছে যে পৰৱৰ্তী দিনত মাত্ৰ 4 মাহ পিছত তেওঁলোকৰ মুখ্যমন্ত্ৰী চকী যাবগৈ আৰু ৰাইজৰ মাজত তেওঁলোকক যাব লাগিব, ৰাইজৰ মাজত তেওঁলোকে সোমাব লাগিব। ৰাইজে পিছত প্ৰশ্ন কৰিব যে কোৱা